কাইলৈ ভোগালী বিহুৰ উৰুকা আৰু ৰাজ্যত এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতা। তাৰ সমান্তৰালভাৱে এই প্ৰস্তুতিৰ মাজতে থলুৱা মীন পালকসকলেও তেওঁলোকৰ নিজৰ নিজৰ পুখুৰীত মাছসমূহ উঠোৱাত ব্যস্ত হৈ পৰিছে। মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ BK ট্ৰেডাৰ্ছত, আৰু ইয়াৰে BK ট্ৰেডাৰ্ছতো এতিয়া মাছসমূহ উঠোৱাত ব্যস্ত হৈ পৰিছে ইয়াৰ স্বত্বাধিকাৰীৰ লগতে একাংশ যুৱকে। মোৰ সহযোগীয়ে ইয়াৰ দৃশ্যসমূহ দেখুৱাই আছে, মোৰ সহযোগী মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ইয়াতে বিভিন্ন প্ৰজাতিৰ মাছ দেখিবলৈ পোৱা গৈছে। চিতল, ৰৌ, ভুকুৱাকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ ইয়াত দেখিবলৈ পোৱা গৈছে। মোৰ লগত BK ট্ৰেডাৰ্ছৰ স্বত্বাধিকাৰী, মই তেখেতৰ পৰা জানিব বিচাৰিম, দাদা কি মাছ উঠিলে, কি হ'ব? আমাৰ এতিয়া ডাঙৰ চাইজৰ চিতল উঠিছে আৰু আৰিও উঠিছে দুটা, আৰু টানিব লগা আছে আমাৰ, আৰু উঠিব আমাৰ মাছ আছে খালত। চিতল মোটামুটি নেটৰ আগত আমি 5টা ল'লোঁ, আৰু ইয়াতে 3টামান আছে, আৰু টানিম আৰু বোধহয় আৰু 20 পিছমান চিতল হ'ব লাগে। টোটেলত আমাৰ 5ৰ পৰা 7.5, 6.5 এনেকুৱা চাইজৰ আমাৰ চিতল আছে। আমাৰ স্থানীয় আমাৰ চামতাতে মাছখিনি বিক্ৰী কৰিম, যিহেতু আমাৰ চব ওচৰৰে মানুহ আমাক খবৰ লৈ থাকে, কি মাছ আছে এনেকৈ সোধে, আৰু আমি প্ৰতি বছৰে চামতা চকতে বিক্ৰী কৰোঁ, যাতে আমাৰ স্থানীয় মানুহখিনি সঠিক দামত, আৰু আপোনাৰ আমি সাৰ আমি প্ৰয়োগ নকৰা পুখুৰী যিহেতু সকলোৱে বিচাৰ লয়, যোনে যোনে আগতে লৈছে তেওঁলোকে এইবাৰো আমাক সুধি আছে মাছ কি হ'ব পুখুৰীত। আপোনাৰ আমাক বহুতে খবৰ লৈ আছে যে মোক আৰি লাগিব, মোক চিতল লাগিব। এতিয়া কাক কি দিওঁ আৰু সময়ত নিৰ্ধাৰিত হ'ব। আমি মাছটো যিহেতু উঠাই আছোঁ, কি উঠে আমি চাই লওঁ। তেওঁলোকে আমাক ফোন কৰিয়ে আছে, ফোনৰ ওপৰত ফোন সেনেকুৱা হৈ আছে। এতিয়া আমাৰ চিতল উঠি আছে। চিতল আপোনালোকে চাওকচোন, চিতল কি ধুনীয়া চিতল উঠিছে। ইয়াৰ পৰিৱেশটো দেখুৱাব, এয়া দেখিছে চিতল, এয়া এটা প্ৰকাণ্ড চিতল দেখুৱাইছে মোৰ সহযোগীয়ে। এয়া আৰু মই পুনৰবাৰ BK ট্ৰেডাৰ্ছৰ স্বত্বাধিকাৰী ওচৰলৈ যাম, তেখেতৰ মুখতে যাম। মাছবিলাকৰ এইবাৰ কিছুমান দাম নিৰ্ধাৰণ কৰি দিছে, মূল্য নিৰ্ধাৰণ কৰিছে। দাম আপোনাৰ প্ৰতি বছৰে দাম নিৰ্ধাৰণ কৰি দিয়ে চৰকাৰে, কিন্তু নিৰ্ধাৰণ অনুযায়ী মাৰ্কেটত মানে বিক্ৰী নহয়। কেতিয়া আমি লোকচানৰো সন্মুখীন হওঁ, কেতিয়াবা মাছ বহুত ওলাই গ'লে, আৰু যিটো ৰেট ধৰি দিয়ে বজাৰখনত গ'লে সেইটো ৰেটত নচলেই প্ৰায়। আজিলৈকে আমি এনেকৈ ৰেটত চলা দেখাই নাই, নিৰ্ধাৰিত ৰেটত। যদি মাছৰ নাটনি হয়, দাম অকণমান বেছি যায়। যদি মাছ বহুত এভেইলেবল ওলায় আৰু তেতিয়া মাছৰ দাম চৰকাৰে নিৰ্ধাৰণ কৰাত চিকট মানে নিম্ন খাপত গুচি যায়, তেতিয়াও আমাৰ লছ হয়। এতিয়া সেনেকৈ নিৰ্ধাৰিত ৰেটত মাৰ্কেটত মাছ বিক্ৰী নহয়, কাৰণ কালি স্পেচিয়েলি উৰুকা বজাৰ, যোনে যেনেকৈ পায় তেনেকৈ কিনি পেলাই ক্ৰয় কৰি মানে সোনকালে ঘৰলৈ মানে গুচি যায়। সোনকালে মাছবোৰ মানে বাচি পেলাই সোনকালে ৰেডি কৰিব বিচাৰে, ৰেটক চাই নাথাকে আৰু কাষ্টমাৰে। চৰকাৰৰ ৰেটক কোনো নিৰ্ধাৰণ মানে কি দিছে কাষ্টমাৰে ভাবি নাথাকে। মোৰ লগত আন এগৰাকী আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কেনেকুৱা অনুভৱ। আজি ভাল লাগিছে মাছ মাৰি, আমি সমূহীয়াকৈ মাছ মাৰি আছোঁ পুখুৰীত। ইয়াত আপোনাৰ ৰৌ পোৱা গৈছে, চিতল পোৱা গৈছে, আৰু বৰালি, কমন কাৰ্প, ভকুৱা। এইটো আমাৰ চামতা চকত বিক্ৰী কৰা হ'ব। ৰাতিপুৱা 8:30 বজাৰ পৰা আমি বিক্ৰী কৰিম চামতা চকত।